হেল্ল' ডিয়াৰ আইটি ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? সকলোৱে মজাকে পঢ়ি আছা? আজি তোমালোকৰ বাবে বহুপদ চেপ্টাৰৰ 2.1 এক্সাৰচাইজটো সমাধান কৰি লৈ আহিছোঁ। সৰু ভিডিঅ' হ'ব আৰু তোমালোকে দেখিছাই 2.1 এক্সাৰচাইজটোত এটা প্ৰশ্নই আছে, গ্ৰাফ কেইটামান দি দিছে আৰু তাৰ সমাধানখিনি আমাক সুধিছে। একদম মজাকে তোমালোকক ইজি ৱেত তোমালোকক মই বুজাই দিম আৰু তোমালোকৰ যেহেতু নতুন বুক আহিছে, নতুন বুকৰ সমাধানো তোমালোকক এইটো চেনেলত সম্পূৰ্ণভাৱে ফ্ৰীকে গোটেইখিনি কৰাই দিয়া হ'ব। তোমালোকে এই গোটেই বছৰটো তোমালোকে একদম এই চেনেলটোত এক্টিভ থাকিবা আৰু নিজৰ বন্ধুবৰ্গৰ ওচৰতো এই চেনেলটো শ্বেয়াৰ কৰিবা, ঠিক আছে? তে ব'লা আজি যিখিনি ইম্পৰ্টেণ্ট বস্তু, আৰু ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহে পৰীক্ষাত দেই, এই অনুশীলনীটোৰ পৰা ইম্পৰ্টেণ্ট আছে, পৰীক্ষাত প্ৰশ্ন সোধে। তে আজি যিখিনি গ্ৰাফখিনি কেনেকুৱানো সমাধান কৰে তোমালোকক দেখাই দিওঁ ব'লা। বহুপদ চেপ্টাৰটোৰ তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট কনচেপ্ট সেইখিনি তোমালোকক মই এটা ভিডিঅ'ৰ সহায়ত আগৰ ভিডিঅ'টোত দি দিছোঁ, কোনোবাই যদি চোৱা নাই চাই ল'বা, ঠিক আছে? তে আজি আমি অনুশীলনী 2.1 এক্সাৰচাইজটো আৰম্ভ কৰাৰ আগত কিছুমান কথা জানি লোৱাটো প্ৰয়োজন হৈ পৰিব। তে সেইখিনি তোমালোকক মই জনাই দিওঁ। চোৱা, ধৰি লোৱা এটা মই বহুপদ লিখিলো px, যিকোনো এটা বহুপদ আমি px আখৰেৰে মই ডিনোট কৰোঁ, হয়নে? ধৰি লোৱা ইয়াতে x - 4 দেখা পাইছা, এটা বহুপদ আছে x - 4। এতিয়া মোক তোমালোকে কোৱাচোন, এতিয়া তোমালোকে কোৱা যে এই যে বহুপদটো লিখিছো, এই বহুপদটোৰ xৰ মানটো, এই xৰ মানটো তুমি কি বহুৱালে গোটেই শাৰীটো, গোটেই বহুপদটো শূন্য হৈ যাব, 0 ওলাব। বুজি পাইছা? মানে এই বহুপদটো x - 4 নহয় জানো? এই বহুপদটোত xৰ মান মানে চলকৰ মানটো তুমি কি বহুৱালে এই গোটেই শাৰীটোৱে 0 হৈ যাব। সকলোৱে ক'ব পাৰিছা চাগে x = 4 বহাই দিয়ক ছাৰ। বুজি পাইছানে? যদি মই ইয়াতে 4 বহাই দিওঁ তে 4 - 4 আমাৰ ওলাই যাব 0। বুজি পাইছানে? তে আমি এটা বহুপদত চলকৰ যি মানৰ বাবে, কথাটো বুজিব চেষ্টা কৰা, চলকৰ যি মানৰ বাবে গোটেই ৰাশিটো 0 হ'ব, সেইটোৱে হৈছে বহুপদৰ শূন্য। ঠিক আছে? মোক যদি কয় এটা বহুপদ দি দিয়ে, ধৰি লোৱা সাপোজ মই এটা লিখিছো, কি লিখি দিম, x + 5, এইটো এটা বহুপদ। এতিয়া মোক কৈছে এই বহুপদটোৰ শূন্য উলিওৱা। তে তোমালোকে শূন্য উলিওৱা মানে কি বুজি পালা? যে এই বহুপদটোত চলকৰ কি মান বহুৱালে এই গোটেই বহুপদটো শূন্য হৈ যাব। কোৱাচোন কি হ'ব? xৰ জেগাত -5 বহাবা। তেতিয়া -5 যদি ইয়াতে বহাই দিয়া, -5 যদি বহাই দিয়া, প্লাছ মাইনাছ কেনচেল যাবগৈ, আনসাৰ কি হৈ যাব? 0। তে এই যে চলকৰ তুমি মানটো যে পাইছা, কি মান পাইছা বাৰু? -5। চলকৰ যিটো মানৰ বাবে গোটেই ৰাশিটো 0 হ'ব, সেইটোৱে হৈ যাব কি? বহুপদটোৰ শূন্য। বুজি পাইছা? শূন্যৰ কনচেপ্টটো বুজি পাইছা নে নাই? এতিয়া তোমালোকক মই কিছুমান বহুপদ দেখাইছো। সাপোজ ধৰি লোৱা px = x + 7, আৰু এটা মই px দেখাই আছো, ধৰি লোৱা x² - 16। ঠিক আছে? এতিয়া কথাটো মনোযোগেৰে শুনিবা কিন্তু হা। এতিয়া কথাটো শুনিবা, তুমি ইয়াতে এই যে বহুপদটো আছে, এই বহুপদটোত তুমি xৰ মান কি বহুৱাবা? xৰ মান তুমি কি বহুৱালে এই গোটেই ৰাশিটো কি হৈ যাব? 0 হৈ যাব। কি হ'ব? -7। বুজি পাইছানে? -7। ঠিক তেনেদৰে এইটো এটা বহুপদ। এই ৰাশিটোত তুমি xৰ মান কি বহাবা যে গোটেই ৰাশিটো 0 পাব লাগিব? ঠিক তেনেদৰে xৰ মান মই কি বহাইছো? -7। তেতিয়া -7 + 7 কাটাকাটি গুচি গ'ল, 0 পাই গ'লা। এতিয়া এই ৰাশিটোতো xৰ মান তুমি কি বহাবা? xৰ মান তুমি কি বহুৱালে গোটেই ৰাশিটো
0 হ'ব গম পাইছানে ধৰিব পাৰিছানে যদি তুমি x ৰ মান 4 বহাই দিয়া 4 স্কয়াৰ হৈ যাব 4 স্কয়াৰ মানে কিমান 16 16 ৰ পৰা 16 গলে 0 হ'ব নে নাই তে x ৰ মান তুমি পাইলা 4 কিন্তু আৰু অকনমান ভাবাচোন আৰু কি বহিব পাৰে তোমালোকৰ মনলৈ আহিছে চাগে x -4 যদি মই বহাই দিও -4 তুমি ইয়াতে বহাই দিয়া -4 স্কয়াৰ কৰিলে 16 হ'ব 16 ৰ পৰা 16 গলে কি হৈ যাব 0 হ'ব নে নাই তে ইয়াতে চোৱা আমি x ৰ মান দুটা পাইছো কিন্তু ইয়াতে তুমি x ৰ মান এটা পাইছা আৰু ভাবিছোৱা ইয়াত আৰু কি বহাবা তুমি 0 পাবলৈ একো নোপোৱা -7 পাবা আৰু ইয়াতেও চোৱা ইয়াতে তুমি x ৰ মান 4 বহাবা x ৰ মান -4 বহাবা বাকি আৰু কিবা মনলৈ আহিছে নে কিবা বহালে এটো 16 হ'বনে সৰি 16 কৈছো মই এই গুটেই ৰাখিটোত আৰু কিবা বেলেগ কিবা সংখ্যা এই x ৰ মানটো কিবা বহুৱালে এই গুটেই ৰাখিটো 0 হ'বনে নাই চোৱা নাই এনেকুৱা কিয় হৈছে এটো ইয়াতে দুটা তুমি x ৰ মান পাইছা ইয়াতে তুমি এটা x ৰ মান পাইছা কথাটো হৈছে এই ৰাখিটো হৈছে ৰৈখিক আৰু এই ৰাখিটো হৈছে দ্বিঘাত ৰৈখিক আৰু দ্বিঘাত যোনে মোৰ আগৰ ভিডিওটো দেখিছে তেওঁ বুজি পাব ৰৈখিক মানে হৈছে যি বহুপদৰ মাত্ৰা 1 এই বহুপদটোৰ এই প্ৰথম বহুপদটোৰ মাত্ৰা মানে কি আছিলে চলকৰ হাইয়েস্ট পাৱাৰ চলক ইয়াতে x আছে x ৰ হাইয়েস্ট পাৱাৰ 1 ই হ'ব তে মাত্ৰা আমাৰ 1 যদি মাত্ৰা 1 হয় তেতিয়া হলে ৰৈখিক বহুপদ হয় আৰু মাত্ৰা যিমান হ'ব সিমানটা শূন্য হ'ব মনত একদম পুৰা ফিক্স কৰি ৰাখা যে মাত্ৰা যিমান হ'ব এটা বহুপদৰ সিমানেই কি হৈ যাব x ৰ মান বা চলকৰ মান বা শূন্যৰ সংখ্যা কেইটা বুলি ক'লে আমি বহুপদটো চাই পেলাই এতিয়া ক'ব পাৰিম যে বহুপদটো তুমি চাবা মোক ধৰি লোৱা এটা বহুপদ দিছে ধৰি লোৱা সাপোজ এটা মই বহুপদ দিছো x - 9 এইটো এটা বহুপদ ইয়াৰ তুমি মাত্ৰা কোৱাচোন হাইয়েস্ট পাৱাৰ কিমান হাইয়েস্ট পাৱাৰ মানে চলকৰ ওপৰত কি আছে একো নাই মানে 1 আছে হাইয়েস্ট পাৱাৰ ইয়াতে 1 ই হ'ব তে মাত্ৰা যিমান হয় শূন্যৰ সংখ্যাও সিমানেই হ'ব বুজি পাইছা ক্লিয়াৰ হৈ গৈ আছে ঠিক আছে বাৰু তে ইয়াতে এই বহুপদটোৰ আমি গম পাই গলো যে মাত্ৰা 1 তে শূন্যৰ সংখ্যাও ইয়াতে 1 শূন্যৰ সংখ্যা কিমান হ'ব চোৱা x ৰ মান তুমি কি বহুৱালে 0 হৈ যাব হা কি 9 বহাই দিয়া 9 ৰ পৰা 9 গলে 0 বুজি পাইছানে তে বেলেগ কিবা সংখ্যা পাবা জানো ইয়াত নোপোৱা ঠিক তেনেদৰে ইয়াৰ মাত্ৰা 1 কাৰণে x ৰ মানো আমি বা শূন্যও আমি কেই পাইছো এটাই পাইছো শূন্যৰ সংখ্যা এটা হৈছে এইটো হৈছে দ্বিঘাত বহুপদ হয় নে নাই এইটো দ্বিঘাত বহুপদ হাইয়েস্ট পাৱাৰ কি আছে 2 আছে চলকৰ হাইয়েস্ট পাৱাৰ কি আছে 2 আছে মাত্ৰা কি হ'ব মাত্ৰা 2 হ'ব ইয়াতে মাত্ৰা কি হৈ যাব মাত্ৰা হৈ যাব তোমালোকৰ 2 মাত্ৰা যদি 2 হয় এটা বহুপদৰ মাত্ৰাৰ ওপৰতে শূন্যৰ সংখ্যা ডিপেন্ড কৰিব নিৰ্ভৰ কৰিব তে মাত্ৰা যিমান হ'ব সিমানটা শূন্য হ'ব মাত্ৰা কিমান 2 শূন্য কেইটা পাইছো মই দুটা পাইছো নে নাই কনসেপ্টটো বুজি পাইছা যিমান মাত্ৰা সিমান শূন্য সাপোজ আৰু এটা ধৰি লোৱা x³ + 2x + 3 মাত্ৰা কিমান মাত্ৰা বোলে স্যাৰ মাত্ৰা ইয়াতে হাইয়েস্ট পাৱাৰ 3 আছে তে মাত্ৰা ইয়াত আমাৰ 3 তে ইয়াৰ শূন্য কেইটা ওলাব শূন্য 3টা ওলাব 3টা বুজি পাইছা 3টা ওলাব মাত্ৰা যিমান হয় সিমানটা কি শূন্য হ'ব বুজি পাইছা ক্লিয়াৰ হৈছে এতিয়া নেক্সট এটা কনসেপ্ট আছে হেতু শিকিলে তাৰ পিছত 2.1 টো তোমালোকে ইজিলি কৰিব পাৰিবা এতিয়া আমি চাব লাগিব লৈখিকভাৱে আমি শূন্য সংখ্যা কেইটা থাকে আমি উলিয়াব কেনেকৈ পাৰো অকনমান চাই লোৱা এডাল হৈছে আমাৰ কাৰ্ডিয় সমতল হয় নে নাই কোৱাচোন এতিয়া পথালিডাল কি হয় বাৰু x অক্ষ x এক্সিস মই নাম দিছো এডাল থিয়ডাল হৈছে y অক্ষ এতিয়া এইটো হৈছে আমাৰ মূল বিন্দু হয় না এইটো
O বুলি আমি কৈছো এতিয়া এই অক্ষ দুডাল এইডাল হৈছে y অক্ষ এইডাল হৈছে x অক্ষ এই অক্ষ দুডালৰ বাহিৰে মই যদি এনেকুৱাকে এডাল লেখ লৈ গৈছো এইডালেই হ'ব বহুপদৰ লেখ মানে তোমালোকে 2.1 এক্সাৰসাইজটো চোৱা গ্ৰাফ কেইটামান দিছে যে সেই কিটা এই y অক্ষ আৰু x অক্ষৰ বাহিৰে যি তুমি লেখ পাইছা সেইবোৰে হৈছে কি বহুপদৰ লেখ এতিয়া কথাটো হৈছে এই বহুপদৰ লেখ ডালে x অক্ষক যিমান বাৰ কাটিছে সীমান্তা শূন্য হ'ব বুজি পাইছা মানে এটা বহুপদৰ লেখ ডালে x অক্ষক যিমান বাৰ কাটিব সীমান্তা কি হ'ব শূন্য হ'ব বহুপদটোৰ মানে আমি এটা এতিয়া চোৱা x + 8 এটো আমি ডাইৰেক্ট ক'ব পাৰিছো যে ইয়াত এটা শূন্য হ'ব কাৰণ ৰৈখিক সমীকৰণ হয়নে এটা শূন্য হ'ব ইয়াত মাত্ৰা 1 ইয়াৰ হয়নে নাই এতিয়া কথাটো হৈছে যে আমাক যদি এটো নিদি পেলাই আমাক যদি এনেকুৱা গ্ৰাফ দি দিয়ে যদি খুধে এই গ্ৰাফডাল চাই পেলাই কোৱা শূন্যৰ সংখ্যা কেইটা তে তুমি কি বুজি পাবা কনসেপ্টটো এই কনসেপ্টটো তুমি বুজি পাব লাগিব যে বহুপদৰ লেখডাল মই তোমালোকক চিনি কৰাই দিলো যে এইডাল হৈছে y অক্ষ এইডাল হৈছে x অক্ষ তাৰ বাহিৰে যিডাল লেখ থাকিব সেইডাল হৈছে বহুপদৰ লেখ এনেকুৱা নহয় যে এনেকা সিধাই থাকিব এনেকুৱাও থাকে কেতিয়াবা এনেকুৱাও থাকিব এই অক্ষ দুডালৰ বাহিৰে যি দুডাল অক্ষ আছে তাৰ বাহিৰে যি তুমি লেখ পাবা সেইটো হৈছে কি বহুপদৰ লেখ এটা কথাটো হৈছে বহুপদৰ লেখডাল x অক্ষত যিমান বাৰ কাটিব সিমানটাই তুমি শূন্য পাবা এতিয়া এইটো ছবি চাই পেলাই কোৱাচোন x অক্ষ এইডাল হৈছে বহুপদৰ লেখডাল x অক্ষ ক'ত কাটিছে বাৰু এইডাল x অক্ষ নহয় জানো পথালিডাল x অক্ষ এই পথালি x অক্ষডালক যিমান বাৰ কাটিব সিমানটা শূন্য পাবা তে এই লেখডালত x ৰ সংখ্যা x ক কেইবাৰ কাটিছে এবাৰ কাটিছে তে শূন্য ইয়াতে কেইটা পাম এটা পাম তে আমি কি বুজি পালো যে এই বহুপদৰ লেখডালে x অক্ষক যিমান বাৰ কাটিব সিমানটাও শূন্য হ'ব বহুপদটোৰ শূন্য সিমানটাই হ'ব বুজিলো তে এই যোনডাল মই লেখ অংকন কৰিছো এইডাল হৈছে বহুপদৰ লেখ y অক্ষ আমি চাব নালাগে আমি কেৱল x অক্ষ চাম x অক্ষক কেইবাৰ কাটিছে এবাৰ কাটিছে তে এই বহুপদটোৰো শূন্য এটা হ'ব যদি দুবাৰ কাটিলেহেঁতেন দুটা হ'ব যদি নাকাটে তে শূন্য নাথাকিব বুজি পাইছা কনসেপ্টটো বুজি পাইছা এতিয়া আমি অনুশীলনী 2.1 টো একদম ইজিকে তোমালোকেও কৰিব পাৰিবা চাবা দুটামান কৰি দিলে তোমালোকে কবা এইডাল অংক হল নেকি তোমালোকে নিজেকে কৰিব পাৰিবা তে বলা আমি দেখাই দিও ধুনিয়াকে এতিয়া আমি অনুশীলনী 2.1 একদম ইজিকে কৰিব পাৰিম চাবা এতিয়া তোমালোকে ইয়াত চোৱা তুমি y অক্ষ আৰু x অক্ষৰ বাহিৰে যিডাল তুমি লেখ পাবা সেইটো হৈছে বহুপদৰ লেখ এতিয়া এইডাল যে বহুপদৰ লেখ মই কি শিকাইছিলো x অক্ষক কাটিব লাগিব কিন্তু তেতিয়াহে শূন্য পাবা x অক্ষ এইডাল পথালি ভাবে আছে কাটিছে জানো সমান্তৰাল ভাবে আছে x অক্ষৰ সমান্তৰাল ভাবে বহুপদৰ লেখডাল আছে কাটিছে নাই কাটা যদি নাই কাটা শূন্য তুমি নাপাবা তে শূন্যৰ সংখ্যা ইয়াতে কি হ'ল শূন্যৰ সংখ্যা কি হ'ল বাৰু ক'ব পাৰিবা 0টা শূন্যটা হয় না ইয়াত চোৱা শূন্যৰ সংখ্যা কেইটা পাবা তুমি y অক্ষ আৰু x অক্ষক তুমি পাহৰি যোৱা তুমি এইডাল যোনডাল বক্ৰৰেখা পাইছা সেইডালে হৈছে কি আমাৰ বহুপদৰ লেখডাল চাবা x অক্ষক ক'ত কাটিছে এইডাল এটা কাটিছে শূন্য কেইটা পাবা শূন্য পাম মই ইয়াতে এটা পাম বুজিছানে ইজি হয় নে নাই ইয়াত চোৱা শূন্য কেইটা পাম ইয়াতে এবাৰ কাটিছে ইয়াতে তিনিবাৰ কাটিছে তো শূন্য কেইটা পাম
শূন্য পাম, তিনিটা পাম। বুজি পাইছানে? ক্লিয়াৰ হৈছে? এইটো চোৱা, মোৰ বাৰু ছবিবোৰ ইমান ভাল হোৱা নাই, তোমালোকে ধুনীয়াকৈ স্কেলেৰে ৰাখিবা দেই। বৰ্ডত আৰু স্কেল ব্যৱহাৰ কৰিব পৰা যোৱা নাই আৰু দেই, ধুনীয়াকৈ তোমালোকে কৰিবা। এইডাল দেখা পাইছানে? ঠিক আছে, এই লেখডাল এক্স অক্ষত এইটো বিন্দু আৰু এইটো বিন্দুত কাটিছে। ঠিক আছে, এই বিন্দু দুটাত যিহেতু কাটিছে, শূন্য কেইটা পাবা বাৰু? শূন্য দুটা পাবা। আচ্ছা, এই ছবিটোৰ নাম এটা আছে কিন্তু, তোমালোকে কমেণ্টত জনাবাচোন। এই এনেকুৱাকে ইউ নিচিনা থাকিলে ছবিটোৰ নাম কি বা লেখডালৰ নাম কি তোমালোকে কবা। ঠিক আছে, তাৰপিছত এইটো চোৱা, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো এটা বিন্দু, এইটো কেইবাৰ কাটিছে? 4 বাৰ। তে শূন্য কেইটা পাবা? শূন্য পাবা 4টা। ইয়াত চোৱা, 1 2 3 তিনিবাৰ কাটিছে, তে শূন্য পাবা তুমি 3টা। বুজি পাইছানে? একদম ইজি, ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লোৱা তোমালোকে, তাৰপিছত নোট ডাউন কৰি ল'ব পাৰিবা বহীত। এতিয়া কথাটো হৈছে, তোমালোকে অনুশীলনী 2.1ত এইকেইটাই আছিলে। তোমালোকৰ নতুন বুক হিচাপে 2.2ত বহুত কেইটামান অংক নতুন দিছে, আৰু সেইখিনি বহুত বেছি ইম্পৰ্টেণ্টটো। তোমালোকক সেইখিনি মই সমাধান কৰি দিম। তোমালোকে নেক্সট ভিডিঅ'টো লাগে নে নাই তোমালোকে কমেণ্ট কৰিবা। মই অনুশীলনী 2.2 একদম লৈ আহিম, ধুনীয়াকৈ তোমালোকে চাব পাৰিবা। আৰু যদি বুজি পাইছা, চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিবা কিন্তু দেই। আজিলৈ ৰাখিছোঁ ইমানতে, ধন্যবাদ।